শ লোকৰ সমাৱেশ সকলোৰে মুখত এটাই ধ্বনি বীৰ পানেশ্বৰ কোচ অমৰ হওক নিজ মাতৃভূমিলৈ লৈ অনা হল শ্বহীদ পানেশ্বৰ কোচৰ নশ্বৰ দেহ নক্সাল বিৰোধী অভিযানত দেশৰ হকে ঝাৰখণ্ডৰ বোকাৰো জিলাত শ্বহীদ হৈছিল ২০৯ কোবৰা ৰেজিমেণ্টৰ CRPF জোৱান প্ৰাণেশ্বৰ কোচৰ নক্সালৰ গুলীৰে আঘাতপ্ৰাপ্ত হৈছিল শ্বহীদ প্ৰাণেশ্বৰ কোচ ততাতৈয়াকৈ ৰাঞ্চীৰ ৰাজ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও গুলীৰ আঘাতৰ বাবে মৃত্যু হয় প্ৰাণেশ্বৰ কোচৰ শ্বহীদ প্ৰাণেশ্বৰ কোচৰ ঘৰ কোকৰাঝাৰ জিলাৰ মাগুৰমাৰীত ঝাৰখণ্ডৰ ৰাঞ্চীৰ পৰা আজি বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ লৈ অনা হল শ্বহীদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ বিমানবন্দৰত বীৰ শ্বহীদ প্ৰাণেশ্বৰ কোচক আৰক্ষী CRPFৰ উচ্চ পদস্থ বিষয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিমানবন্দৰত সামৰিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উচ্চ পদস্থ বিষয়াসকলে वीर बलिदानी प्राणेश्वर कोच पहले एक अभियान में शामिल थे जो कि बोकारो में चल रहा था नक्सलियों की पुख्ता सूचना होने पर यह अभियान शुरू किया गया था इस अभियान में वीर बलिदानी प्राणेश्वर कोच ने अपने प्राणों का सर्वस्व बलिदान किया है और इस मुठभेड़ में 2 नक्सलियों को ढेर किया गया जिसमें एक 5 लाख का जोनल कमांडर सहदेव माझी भी शामिल था इस तरीके से जो असम की गौरवशाली परंपरा देश के सुरक्षा में प्राणों की आहुति की रही है उस कड़ी में एक ये कदम है CRPF असम और भारत सरकार की ओर से हम उनके परिवार को सभी सपोर्ट और मुख्यमंत्री असम ने उनके परिवार के लिए एक नौकरी और 50 लाख की घोषणा भी की है पूरा देश उनके साथ खड़ा हुआ है और इस समय में हम उनको श्रद्धांजलि देते हैं বিমানবন্দৰৰ পৰা বীৰ শ্বহীদ প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ কোকৰাঝাৰৰ নিজ বাসগৃহলৈ নিয়া হয় শ লোকৰ সমাৱেশ হয় কোকৰাঝাৰৰ প্ৰাণেশ্বৰ কোচৰ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ লোকে ৰেলী কৰি আদৰি আনে প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ প্ৰতিধ্বনিত হয় বীৰ প্ৰাণেশ্বৰ কোচ অমৰ হওক কোকৰাঝাৰতো দল সংগঠন তথা বহু সংখ্যক লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বীৰ শ্বহীদগৰাকীক কোকৰাঝাৰৰ সন্তান অমৰ শ্বহীদগৰাকীৰ বলিদানক শ্ৰদ্ধাঞ্জলি নিবেদন কৰি শোক প্ৰকাশ কৰিছে GP সিঙৰ লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কোকৰাঝাৰ